লোৱাৰ বেকৰ প্ৰব্লেম বিলাক মানে আহ দুটা টাইপত ভাগ কৰা যায়। এটা হ'ল মেকানিকেল পেইন আৰু এটা নন মেকানিকেল লোৱাৰ বেক পেইন। এতিয়া মেকানিকেল পেইন মানে হয়তো আমাৰ কিছুমান ইঞ্জুৰি থাকিব পাৰে, যোনবিলাক ইঞ্জুৰিৰ কাৰণে আমাৰ হয়তো পৰি মানুহ এজন পৰি কিনে পেইন হ'ব পাৰে, বা ধৰক ইন হিষ্ট্ৰী মানে পাষ্ট হিষ্ট্ৰীত কেতিয়াবা ধৰক মানুহটো ইনজুৰ্ড হৈছে, সেইটো কাৰণে আমাৰ মেকানিকেল পেইন আহিব পাৰে। বাট নন মেকানিকেল পেইন যোনবিলাক থাকে সেইটো হ'ল আপোনাৰ কজেছ বিলাক গম পোৱা নাযায়, কি কাৰণত পেইন হৈছে। হয়তো একো হিষ্ট্ৰী নাথাকিবও পাৰে পেচেণ্টজনৰ, বা একো এনেকা এভিডেন্ট নহ'বও পাৰে। ত' আমি সেইটো অনুযায়ী চাই কিনে আমি ডিল কৰো যে পেচেণ্টক কেনেকা ধৰণৰ ট্ৰিটমেণ্ট দিয়া যায়। আমাৰ হিপ জইণ্টটো বহুত ডাঙৰ হয় আৰু প্লাছ বহুত মাচল আমাৰ অকুপাই হৈ থাকে হিপ জইণ্টত। যেনে আমাৰ গ্লুটিয়াছ মেডিয়াছ গ্লুটছ মাচলছ বিলাক থাকিব, আমাৰ এক্সটেনচন মাচল ফ্লেক্সৰ মাচলছ কিছুমান থাকে, আমাৰ বেকৰ যোনবিলাক পজিচন মেইন যোনবিলাক আমাৰ বেকটো ষ্ট্ৰেট কৰি ৰাখে বা পশ্বৰটো মেইনটেইন কৰি ৰখাত সহায় কৰে, সেইবিলাক চব আমাৰ বেক মাচলতে থাকে। যদি আমাৰ কোৰ মাচলটো ষ্টেবিলিটি মানে প্ৰভাইড কৰিব পৰা নাই, কোৰ মাচল উইকনেছ আছে, ত' আমাৰ জেনেৰেলি বহুত পস্চাৰেল ইমবেলেঞ্চ দেখা যায়, যোনটোৰ কাৰণে আমাৰ হয়তো ইঞ্জুৰি হ'ব পাৰে। বা আমাৰ হাৰ্নিয়াটেড ডিস্ক, অলৰেডি মই মেনচন কৰিছিলো হাৰ্নিয়াটেড ডিস্ক, বা ধৰক পি আই ভি ডি, প্ৰলেপছ অফ ইণ্টাৰভাৰ্টিবল ডিস্ক, নতুবা আমাৰ মাচলছ স্পাজম থাকে, বা আমাৰ মানে মোৰ পনটো মানে ইঞ্জুৰি ৰেটটো যোনটো থাকে সেইটো হাই থাকে যদি আমাৰ কোৰ ষ্টেবিলিটি নাথাকে। ত' ফ'কাচ কৰিব লাগিব আমি কোৰ ষ্টেবিলিটিত, যেনেকে আমি কিগেল এক্সাৰচাইজেছ, ব্ৰিজিং, নতুবা আমাৰ ধৰক ডেড বাগ, গ্লুট চিৰিজ, যোনবিলাক আমাৰ কোৰ মাচল বিলাক ষ্টেবিলিটিটো দিয়ে, মানে ষ্ট্ৰেংথেনিং কৰে, যোনটোৰ কাৰণে আমি হয়তো ফাৰ্দাৰ মানে ইন ফিউচাৰ মানে আমি প্ৰিভেন্ট কৰিব পাৰো কিছুমান ইঞ্জুৰি। ব্যায়ামটো আপোনাৰ বহুত ধৰণৰ আছে। স্পাইনেল এক্সটেনচন আছে আমাৰ স্পাইনৰ কাৰণে, স্পাইন মাচলৰ কাৰণে স্পাইনেল এক্সটেনচন, চুপাৰমেন, দেন ডেড বাগ, তাৰপিছত আমি গ্লুট চিৰিজ কৰিব পৰা যায়। তাৰে চব এক্সাৰচাইজ কৰাৰ আগতে আমি খালি দুটা বস্তু ধ্যান দিব লাগে, আমি ষ্ট্ৰেচিং কৰিব লাগে। ষ্ট্ৰেচিং যেনেকে আমি হেমষ্ট্ৰিং, বেচিকেলি বেক প্ৰব্লেমত আমাৰ হেমষ্ট্ৰিং মাচলটো বেছি টাইটনেচ আহি যায়, কাৰণ আমাৰ মবিলিটি বিলাক কমি যায়। ত' হেমষ্ট্ৰিং মাচলটো আমি টাইটনেচটো ৰিলিজ কৰিবৰ কাৰণে আমি ষ্ট্ৰেচিং কৰিব পাৰি। হেমষ্ট্ৰিং ষ্ট্ৰেচিং থাকে, বা আমাৰ পাইৰিফৰ্মিছ মাচলৰ ষ্ট্ৰেচিং, বা গ্লুটিয়াছ মেডিয়াছৰ ষ্ট্ৰেচিং, বা আমি কোৱাড্ৰিচেপ যোনটো কোৱাডছ মাচল থাকে সেইটো ষ্ট্ৰেচিং কৰিব লাগে, বা আমি কাফ মাচলটো টাইটনেচ হৈ যায়, যোনটো কাৰণে কাফ মাচল ষ্ট্ৰেচিং কৰিব লাগে। এইকেইটা ষ্ট্ৰেচিং কৰাৰ পিছত আমি পাৰ্টিকুলাৰলি ষ্ট্ৰেন্থেনিং এক্সাৰচাইজ যাব পাৰি। আমি ধৰক কিগেল এক্সাৰচাইজ কোৰ ষ্ট্ৰেন্থেনিঙৰ কাৰণে, পেলভিক মাচলৰ কাৰণে বহুত ধৰণৰ এক্সাৰচাইজ পোৱা মানে আছে, যোনবিলাক আমি কোৰ ষ্ট্ৰেন্থেনিঙৰ কাৰণে কৰিব পৰা যায়, বা কোৰ ষ্টেবিলিটিৰ কাৰণে কৰিব পৰা যায়। প্ৰথম কথাটো হ'ল কি, এইবিলাক ব্যায়াম একচুৱেলি ঘৰত কৰিব পৰা যায়, কিন্তু বহুত মানুহৰ মানে পজিচন বা পশ্চাৰটো বা প্ৰপাৰ ফৰ্ম যোনটো থাকে, পজিচনিং এক্সাৰচাইজ কৰা টাইমত কেনেকে ধৰণত উশাহ ল'ব লাগে, ইনহেল কৰিব লাগে, এক্সেল কৰিব লাগে, এইবিলাক বস্তু মেটাৰ কৰে। ত' মই ভাবো কি প্ৰথম ইনিচিয়েল ডেজত যাতে তেখেতলোকে এটা ফিজিঅথেৰাপি কনচালটেচন লৈ কিনে এই ব্যায়ামটো কৰিব পাৰে বা কৰে। নিজাকে ঘৰত কৰিব গ'লে কিছুমান ধৰক পজিচন বেয়া হ'লে বা ফৰ্মটো বেয়া হ'লে হয়তো বেলেগ ইঞ্জুৰি হোৱাৰ সম্ভাৱনা বেছি থাকে। ত' প্ৰপাৰ ৱাৰ্ম আপ লাগে, কিছুমান ব্যায়াম কৰিবলৈ মাচলটো ৱাৰ্ম আপ কৰিব লাগিব। তাৰপিছত আমি মাচল ষ্ট্ৰেন্থেনিং কৰি আকৌ কুল ডাউন প্ৰচেছ এটা থাকে, য'ত মাচলটো আকৌ কুল ডাউন কৰিব পাৰো। ত' এইটো এটা প্ৰপাৰ ফৰ্ম। বহুত মানুহে এক্সাৰচাইজটো কৰিলেই ঠিক হৈ নাযায়, এক্সাৰচাইজৰ কৰা এটা নিয়ম থাকে। খোৱা লোৱাৰ পৰা ডাইটৰ পৰা মেইনটেইন কৰি এক্সাৰচাইজটো কেনেকে কৰিব লাগে, কোনটো পজিচনত কৰিব পাৰি, বা কেনেকা ধৰণত আপোনাৰ সেই চাই চিতি দিয়া মানুহজন ফিজিঅথেৰাপিষ্টৰ তাত মানে সেই ফিজিঅথেৰাপিষ্টে যাতে সেই কাৰেকচন বিলাক, যোনবিলাক ধৰক ৰং ফৰ্ম বিলাক কাৰেকচন কৰিব পাৰি, বা সেইটোৰ পিছত যোনটো নেক্সট ষ্টেপ থাকিব, সেই প্ৰগ্ৰেছিভ এক্সাৰচাইজেছ বিলাকত যেনেকে নেক্সট ষ্টেপ এইটোৰ পিছত কিমান ৱেইট ল'ব, সেই ৱেইট মেনেজমেন্টৰ পৰা বা সেই ৰেজিষ্টেঞ্চ কিমান খিনি ৰেজিষ্টেঞ্চ ল'ব লাগে এটা মানুহে, সেইখিনি বস্তু চোৱাকে ফিজিঅথেৰাপিষ্টৰ তাত কনচাল্ট কৰিব লাগে। তাৰে পিছত আফটাৰ ডেট যোনবিলাক হোম এডভাইচেছ দিয়া যায়, ত' সেইবিলাক এক্সাৰচাইজে পেচেণ্টজনে নিজৰ ঘৰত কৰিব লাগে। একচুৱেলি আমি আমাৰ শুনাই নাছিলো যে আমাৰ ষ্টিল
মানে কেনেকে আছিলে, বুঢ়া বয়সত হোৱা বেমাৰ বুলি কোৱা যায় যে কঁকালৰ বিষ বা আমাৰ আঁঠুৰ বিষ। কিন্তু এতিয়া এনেকা হৈ গ'ল কি আমাৰ যোনটো লাইফষ্টাইল, অলপ আগতে কৈছিলো যে চিডেণ্টেৰী লাইফষ্টাইল, যোনটো মানে আমাৰ শৰীৰ চৰ্চা নাই। ত এতিয়া সৰু বাচ্ছাৰ পৰা আমি দেখা পোৱা যায় যে আহ পেইন আছে বা আমাৰ ডিজেনাৰেটিভ চেঞ্জেছ কিছুমান দেখা পোৱা যায়। হয়তো ট্ৰমা হ'ব পাৰে, নতুবা ইঞ্জুৰিৰ ক্ষেত্ৰতো বন ডেনচিটি বিলাক কম কম আছে সেই চিলড্ৰেনটোৰ তাত বা সেই সৰু বাচ্ছাৰ তাত। ত নতুন প্ৰজন্মৰ তাতো এইবিলাক বস্তু বেছি হাই ৰিস্কত দেখা পোৱা গৈ আছে এতিয়া বৰ্তমান সময়ত, কাৰণ শৰীৰ চৰ্চাটো বহুত কমি গৈছে। ৰিজনটোতো বহুত বেছি হয়, মানে ধৰক খোৱা খাদ্যৰ ওপৰতো নিৰ্ভৰশীল। যেনেকে কিছুমান ভাইটামিনছ থাকে, আজিকালি খোৱা লোৱাবিলাক বহুত কম হৈ গৈছে। মানে যিখিনি উপযুক্ত খাদ্য আমি ল'ব লাগে সেইখিনি জেগাত আমাৰ ধৰক বহুত পেষ্টিচাইড থকা বস্তু বা আমি জাংক ফুড খাই বেছি ভাল পাওঁ। আমাৰ বাহিৰাগত যোনবিলাক ৱেষ্টাৰ্ণ কালচাৰ যোনটো থাকে, একচুৱেলি আমি ৱেষ্টাৰ্ণ কালচাৰটো ফ'ল' কৰিব গৈছো। সেই ৱেষ্টাৰ্ণ কালচাৰটো ফ'ল' কৰিব যে আমাৰ নিজৰ যোনটো থলুৱা সংস্কৃতিৰ খাদ্যবিলাক আছে, যোনবিলাক আমাৰ সৰুৰ পৰা আমি হয়তো সেইবিলাক খাই যাতে আমাৰ গঠনটো গঢ়ি তুলিব পাৰো, সেইবিলাক আমি হেৰাই গৈছে কৰবাত। টেঙা খাই ভাল নাপায়, তিতা খাই ভাল নাপায়, হয়তো ম'ম' চাওমিন খাই ভাল পায়। কিন্তু একচুৱেলি চাব গ'লে এই ৱেষ্টাৰ্ণ কাণ্ট্ৰিত এইবিলাক বস্তু কেতিয়া ফ'ল' কৰা যায়, সিহঁতৰ যোনটো থালিখন থাকে আৰু আমাৰ থালিৰ মাজত বহুত ডিফাৰেন্স থাকে। সিহঁতৰ থালিত হয়তো এনি টাইম প্ৰটিন ইনটেকটো বেছি থাকে, আৰু আমাৰ অলৰেডি আমাৰ প্ৰটিন ইনটেকটো বহুত কম। আমাৰ কাৰ্বছ বিলাক বেছি থাকে, ভাত থাকিব, দাইল থাকিব, য'ত ধৰক আমাৰ প্ৰটিন হয়তো আমি দিনটোত খুব বেছি 10-20 গ্ৰাম প্ৰটিনহে আমি একোৱাৰ্ড কৰিব পাৰো, বা মাংস ল'লে হয়তো 50 গ্ৰাম প্ৰটিন, যোনটো আমাৰ দেহৰ গঠনৰ কাৰণে সিমান চাফিচিয়েণ্ট নহয়। তাৰে ওপৰত যদি আমি সেইখিনি বাদ দিও আমি যদি জাংক ফুড খাওঁ, সেইখিনি মাল্টিভাইটামিনছ যোনবিলাক আমি পাব লাগিছিলে, কেলচিয়াম হওক, ভিটামিন D3, Omega 3, মাছ খাই ভাল লাগে, মাছৰ পৰা যোনবিলাক আমি Omega 3 পাওঁ, যোনবিলাক আমাৰ জইন্ট বিলাক আমাৰ সুস্থ কৰি ৰাখে। আৰু শ্লিপ চাইকেলটো, মেইনলি শ্লিপ চাইকেলটো বহুতে কয় কি আমি 10 ঘন্টা শু, 9 ঘন্টা শু বা 11 ঘন্টা শু, ত এইটো বস্তু আমাৰ ইফেক্ট কৰিব নালাগে। কিন্তু আমাৰ কিয় ইফেক্ট কৰে, একচুৱেলি আমি 9 পইণ্টাৰ্ছ হ'ব লাগে। 9 পইণ্টাৰ্ছ মানে হ'ল কি 9 ঘন্টা শোৱা বুলি নুবুজায়। বহুতে শুৱে ৰাতি 3টা বজাত শুব, নেক্সট দিনাখন 12টা লৈকে, ত সেইটো 9 ঘন্টা বা 10 ঘন্টা শুলে একো ফাইদা নাথাকে। সেই 9 পইণ্টটো গেইন কৰিব লাগে, কাৰণ কিছুমান আমাৰ হৰমন, আমাৰ কিছুমান চিক্ৰেট হয় সেই সময়ৰ লগতে, যোনবিলাক আমাৰ দেহাটোত মানে ৰিকভাৰী কৰে। ৰিকভাৰী ষ্টেজ মানে আমাৰ ৰিকভাৰী কৰাত সহায় কৰে। দিনটো যিমানখিনি ফেটিক থাকে বা আমাৰ ভাগৰি যোৱা যায়, সেইখিনি যাতে ৰিষ্টাৰ্ট কৰিব পাৰে, বুষ্ট কৰিব লাগে, কিছুমান হৰমন থাকে যেনেকে ডপামিন, হিষ্টামাইন, অক্সিটচিন, এইবিলাক বস্তু সময়ত ৰিলিজ হলেহে বেছি কামত দিয়ে। ত সেইটো কাৰণে শ্লিপ চাইকেল, খোৱা, নিউট্ৰিচনখিনি বা আমাৰ প্ৰপাৰ পজিচনিং বা অন্য ধৰ আমাৰ আৰ্গনমিকেল ষ্ট্ৰাকচাৰ, এইবিলাক গোটেইখিনি অতি দৰকাৰী মানে আমাৰ শৰীৰ চৰ্চাৰ কাৰণে, শৰীৰ চৰ্চাটো। লোৱাৰ বেকৰ কাৰণে ধৰক আপোনাৰ এক্সটেনচন এক্সাৰচাইজেছ, এই বেকৰ যোনখিনি আগতে কৈছিলো এইখিনি এক্সাৰচাইজে লাগাই একচুৱেলি বেকৰ কাৰণে গোটেইখিনি। বা আমি ব্ৰিজিং, পেলভিক টিল্ট, নতুবা আমাৰ যোনবিলাক কৰ্চ ষ্ট্ৰেন্ডেনিং থাকিব এবডমিনৰ কাৰণে, ক্ৰাঞ্চেছ, ডেডবাক, এইকেইটা এক্সাৰচাইজে বহুত কামত দিয়ে। ক'ৰ ষ্টেবিলিটি থাকিলে আপোনাৰ লোৱাৰ বেক অলৰেডি আপোনাৰ চিকিউৰ হৈ থাকে মানে। বা আমাৰ স্পাইনৰ এক্সাৰচাইজেছ যোনবিলাক থাকে, যেনেকে ধৰক স্পাইনেল এক্সটেনচন বা আমাৰ ওৱান লেগ ৰাইজ, এক্সটেনচন, লেগ এক্সটেনচন, চুপাৰমেন, এইকেইটা এক্সাৰচাইজ মেইনলি আমি দিয়া যায় লোৱাৰ বেকৰ কাৰণে, যোনটো কাৰণে আমাৰ লোৱাৰ বেকৰ যোনবিলাক মাচল বিলাক থাকে সেইবিলাক যাতে ষ্ট্ৰেন্ডেন কৰিব পাৰে। বা আমি পেলভিক হেৰি থাকে, আইচমেটিক্স থাকে, বা আমাৰ বেক আইচমেটিক্স থাকে, বা আমি জেনেৰেলি লেগছতো সমানে গুৰুত্ব দিব লাগে যদি আমাৰ বেক প্ৰব্লেম থাকে, কাৰণ আমাৰ সেইটো লেগছতো এফেক্ট পৰে। কাৰণ আমি এটা চাইডৰ বেক প্ৰব্লেম হলে আমি গোটেইখিনি ৱেইট বিয়েৰ আমি আনখন যোনখন গুড লেগ থাকে সেইখনৰ ওপৰত দিয়া যায়। ত' দুখন ভৰি সমানে যাতে কাম কৰিব লাগে বা সমানে যাতে ৱেইট বিয়াৰ কৰিব পাৰি, সেইটোক চাই কিনে আমি দুখন ভৰিকো আমি ট্ৰেইন কৰা যায় সেনেকা হিচাপত। আইচমেট্ৰিক নি আইচমেট্ৰিক এক্সাৰচাইজেছ বা আমি স্কোৱাড
free squat, weight bearing exercises, knee extension exercises, বা আমি hamstring curl বা quadricep curl এইবিলাক exercises দিয়া আছে।